ইউজি আন্ডারগ্রাউন্ড গ্ৰাম্য মহিলাৰে এটা কথা বাৰে কৈয়ে থাকে যে ইউজি ভ্ৰমণে আণ্ডাৰগ্ৰাউণ্ড এইটো কি চৰম অপমান কৰা হোৱা নাই নেকি আপোনাৰ? নাই, এইটো নাপায়। যিবিলাক শিক্ষিত মানুহ আৰু পাব্লিক লাইফত থকা নেতৃত্ব দিয়া মানুহ এইবিলাক ক'ব নাপায় উপলন্য কৰিবলৈ। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কংগ্ৰেছক আক্ৰমণ কৰে, ৰাহুল গান্ধীক সন্মান সহকাৰে নাম লৈ পেলাই ৰাহুল গান্ধী বুলিয়ে আক্ৰমণ কৰে, আৰু অসমৰ গৌৰৱ গগৈ এনেকৈ উপলুঙা কৰি কোৱা নাই। তেওঁৰ এটা স্বভাৱ আছে, এইটোৱেই মানে মই এইটো লৈ পেলাই ইমান চিন্তাও নকৰোঁ। কিন্তু এইটো নাপায়। এজন তেওঁ মুৰব্বী হয়, কনষ্টিটিউচনেল হেড হয়, আৰু সিদিনা আমাৰ BTCৰ যিটো ছেক্ৰেটাৰিয়েটত ঘটনা ঘটি গ'ল, তাৰ কাৰণে মোক জগৰীয়া কৰিছে, মোৰ হাত আছে বুলি কৈছে। একচুৱেলি মই ইয়াত তেখেতক এটা উপদেশে দিব পাৰোঁ যে তেখেত এজন মুৰব্বী, এতিয়া BTCত 5 বছৰৰ কাৰণে তেওঁ শাসনত আছে। তেওঁৰ দায়িত্ব হ'ল যে কিবা আন্দোলন হ'লে আন্দোলনকাৰী নেতাসকলক মাতি পেলাই সমস্যাটো সমাধান কৰিব লাগে, উত্তেজিত কৰিব নালাগে। কাৰণ উত্তেজিত কৰি থকা যেন দেখিছোঁ, কাৰণ এতিয়া তেওঁ একশ্যন মনত গৈছে কি কোনো সমস্যা সমাধানত নাই। তো উত্তেজিত কৰি থাকিলেতো পৰিৱেশটোতো বেয়া হ'ব, কাৰ কাৰণে ভাল হ'ব এইটো? কাৰণ তেওঁ মানে যিবোৰ ভাষণ দিয়ে, এটাক কৰে, আক্ৰমণ কৰে, তো তেওঁ বিচাৰিছে নেকি উত্তেজিত হৈ থাকক বিধানসভালৈকে? মই এইটোৱেই মানে ভাবি আছোঁ যে তেখেতে উত্তেজনাময় এটা পৰিৱেশে বিচাৰি আছে নেকি, যাৰ কাৰণে উত্তেজনা সৃষ্টিয়ে কৰি আছে। এতিয়া মই তেখেতৰ ছিনিয়ৰ আছিল, তেখেতক দীৰ্ঘদিনীয়া এটা সংগ্ৰামত লগ পাইছোঁ, তেখেতক দেখিছোঁ, মৰমো কৰিছোঁ। মই আজিলৈকে তেখেতক আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লেতো তেওঁৰ প্ৰকৃতভাৱে গ্ৰাম্য মহিলাৰী তেখেতে নিজেই মানে আণ্ডাৰগ্ৰাউণ্ডত থাকি আন্দোলন কৰা মানুহ। সেইটো লৈ পেলাই মই কোনোদিন উপলুঙা নকৰোঁ। তেখেতসকলৰ আন্দোলনৰ সময়ত কি কি ঘটনা ঘটিছে মই আজিলৈকে একো ক'বলৈ নাযাওঁ। তাৰমানে এইটো এটা মানে সন্মানৰ এটা মাত্ৰা থাকে, মানুহক চবকে সন্মান জনাব লাগে। কিন্তু উত্তেজনা তেওঁ বিচাৰিব নালাগে, উত্তেজনা সৃষ্টি কৰাটো তাৰ উদ্দেশ্য হ'ব নালাগে। যিবিলাকে কৰিছে এটা জুডিচিয়েল ইনকুৱাৰী দিয়ক, দোষীয়ে শাস্তি পাব যদি কোনোবা আছে, সেইটো মই ক'ব লগা নাই। কিন্তু সামগ্ৰিকভাৱে সমাজত যাতে উত্তেজনা আকৌ বিৰাজ নহয়, তাৰ কাৰণে এইটো নিৰাময় কৰিবৰ কাৰণে তেওঁৰ প্ৰথম দায়িত্ব তেওঁ মাতি আলোচনা কৰক আন্দোলনকাৰীসকলৰ লগত। আৰু BTCত যি আলোচনাৰ এটা পৰিণাম ওলাব, এইটো ৰাজ্য চৰকাৰে বিবেচনা কৰিবলৈ বাধ্য হ'ব। সেইটো নকৰি পেলাই ই মানে এনেকেই কৈ আছে, হয়তোবা সি বহুত কাৰণত কৈ আছে, ভয়ভীত হ'ল নেকি, এই ধৰণৰ মানে এজন মুৰব্বী বা এজন প্ৰশাসকৰ মানে এজন চৰকাৰৰ হেড হিচাপে এই ধৰণৰ ব্যৱহাৰটো ৰাইজৰ কাৰণে কাম্য নহয়।